নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ছাদৰ ওপৰত কৰা মোৰ গাৰ্ডেনখনৰ এটা অভাৰভিউ দিম। এয়া মই প্লাষ্টিকৰ সৰু ক্ৰেটত গাজৰ লগাইছোঁ। ভালেখিনি গুটি লগাইছিলোঁ, কিন্তু গোটেইখিনি নগজিল, কেইটামান হৈছে। এয়া ইফালে টাবত আছে ডাইনথাছবোৰ লাহে লাহে ডাঙৰ হৈ আছে, আৰু এইফালে আছে ৰঙা গোলাপ, এইটো লোকেল গোলাপ। খুব বেছিকৈ ফুলে, খুব ধুনীয়া হয়, একেলগে ফুলিলে খুব ধুনীয়া দেখি। আৰু এয়া দেখা পাইছে পিটুনিয়া। ডাইনথাছবোৰ লাহে লাহে ফুলিব আৰম্ভ হৈছে। আৰু এইডাল হ'ল ৰঙালাও লগাইছোঁ প্লাষ্টিকৰ ডাঙৰ ক্ৰেটত। ৰঙালাওৰ কাৰণে জাগা অলপ বেছি লাগে, স্পেচ বেছি লাগে, কিন্তু ছাদৰ ওপৰত ইমান কৰিব পৰা নাই। এইফালে দেখা পাইছে লাইশাক। আৰু এই দুটা লগাইছোঁ জাৰবেৰাৰ পুলি দুটা, লাহে লাহে ডাঙৰ হৈ আছে। আৰু এডাল ৰঙালাও লাগিলেও পোকে বিন্ধি দিয়ে, সেইটো এটা ডাঙৰ সমস্যা। ৰঙালাওৰ পাতো খাব পৰা যায়, খুব ধুনীয়া লাগে ভাজি বনাই খালে। ফুল অহা ষ্টাৰ্ট হৈছে লাহে লাহে। এইফালেও লাইশাক আছে দুটা সৰু সৰু ক্ৰেটত। আৰু এইবোৰ প্লাষ্টিকৰ বেগত মই তিয়হ লগাইছোঁ। এইফালে ৰঙালাও এইডাল। আৰু এইবিলাক হ'ল তিয়হবোৰত বাঁহেৰে চাং বনাই দিব লাগিব, বগাই যোৱা সুবিধা কৰি দিব লাগিব। তিয়হৰ পুলিবোৰ সৰু আছে, সৰু থাকিলেও এতিয়াৰ পৰা ইয়াতে ফ্ৰুটছ অহা ষ্টাৰ্ট হৈ গৈছে, দেখা পাইছে আপোনালোকে। ইমান সৰু পুলি, এইটো ইয়াতে ফুল আহি গৈছে, কিন্তু ইমান সৰুতে ফুলবিলাক ৰাখিব নালাগে, ছিঙি দিয়াটোৱে ভাল। অকণমান গছডাল ডাঙৰ হ'ব দিব লাগে। আৰু দেখা পাইছে এইফালে জলকীয়া ৰুইছোঁ কেইডালমান। জলকীয়াবোৰত লাহে লাহে ফুল ফুলিব আৰম্ভ হৈছে। গুৰিবোৰত নিজে নিজে কিছুমান শাক গজি আহিছে, সেইবোৰ মাজে মাজে ছিঙি খাই থাকোঁ। এইফালে বেঙেনা ৰুইছোঁ। যিহেতু ছাদত বেছি জাগা নাই, সেইকাৰণে অকণমান ঠেক হৈছে। বেঙেনাবোৰ ভাল হেল্ডিয়ে হৈছে, খুব ধুনীয়াকৈ হৈ আছে। আৰু ফুলো অহা লাহে লাহে ষ্টাৰ্ট হ'ব। এটা দুটা ফুল আহিছে, লাগিব ধৰিছে, দেখা পাইছে আপোনালোকে। নিজৰ ছাদত অকণমান খেতি কৰিব পাৰিলে ভাল লাগে। এইফালে বিলাহী আছে, বিলাহীবোৰ ফুলিছে ধুনীয়াকৈ। এইডাল তিতা কেৰেলা লগাইছোঁ। তিতা কেৰেলাটো লাহে লাহে ফুল অহা ষ্টাৰ্ট হৈছে। দেখা পাইছে ফুল আহিছে তিতা কেৰেলাত। বগাই যোৱাৰ সুবিধাৰ কাৰণে এইবোৰ বান্ধি দিছোঁ। এয়া চাওক বিলাহীত কিমান ফুল আহি আছে। বিলাহী খুব ভাল হৈছে। আৰু এইফালে দেখা পাইছে লাইশাক, দুটা সৰু ক্ৰেটত লগাইছিলোঁ, ইমানবোৰ হৈছে। লাইশাক, ধনিয়া, পালেং, ডাঠা, এই শাকজাতীয় বস্তুবোৰ ছাদত কৰিব বৰ সুবিধা। বেছি ডাঙৰ বাচন নালাগে এনেকুৱা কৰিবৰ কাৰণে, হৈ যায় ধুনীয়াকৈ। আৰু ইফালে এইটো হ'ল আলু লগাইছোঁ। আলুবোৰ হৈছে লাহে লাহে। আৰু এইডাল ক'লা তুলসী, মেডিচিনেল প্লাণ্ট বুলিয়ে ক'ব পাৰি। আৰু এইডাল পানীলাও ৰুইছোঁ, ডাঙৰ থাৰ্মকলৰ বাকচত। এইডাল ফুল খুব ধুনীয়াকৈ ফুলিছে, নামটো ইয়াৰ নাজানো ভালকৈ মই। আৰু এয়া দেখা পাইছে এইডাল বগাই ওপৰলৈ গৈছে, এইডাল পানীলাও। পানীলাওত ফুল আহিছে, ফলো আহিব ধৰিছে। মই বান্ধি দিছোঁ নেটেৰে, নহ'লে পোকে বিন্ধি নষ্ট কৰি দিয়ে।
আৰু এইফালে মই পালেং শাক ৰুইছিলোঁ, পালেং শাক খালোঁ, দুবাৰমান উঠালোঁ ইয়াক, এতিয়া তথাপিও আকৌ হৈ আছে নতুনকৈ। আৰু এইফালে দেখা পাইছে এইটো হ'ল সৰু বিলাহী, সৰু মানে কণ বিলাহীটোৱে, এইটো পুলিবোৰ আছে, লগাই দিম পিছত। আৰু ইয়াতে এইবোৰ হ'ল চব ভোট জলকীয়াৰ পুলি। আৰু এইফালে গোলাপৰ ডাল কাটি ৰুইছিলোঁ। অকণমান জেগাতে আৰু যিখিনি পাৰোঁ কৰিছোঁ। পিটুনিয়া, এইবাৰ ফাৰ্ষ্ট টাইম মই বজাৰৰ পৰা কেইটামান স্কোৱাছ কিনি আনিছিলোঁ। স্কোৱাছকেইটা ৰুই দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ ওলাইছে, গজালি ওলাই এতিয়া ডাঙৰে হ'ব ধৰিছে লাহে লাহে। এইখিনিয়ে আছে আৰু ভেজিটেবল গাৰ্ডেন হিচাপে মোৰ। আৰু এটা ছাইডত ফুলো আছে, সেইখিনি মই পিছত দেখুৱাম অন্য এটা ভিডিঅ'ত।